নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আৰু এতিয়া অলপ এৰি দিছে আৰু তাকে ক'লোঁ মানুহজনক বলাচোন ইজাপলৈ যাওঁ, ইজাপৰ পৰা কচু ঢেকীয়া যি পাওঁ তাকে লৈ আনোগৈ। কিন্তু মানুহজনে যাবলৈ বিচৰা নাছিলে, কিন্তু মই জোৰ কৰি লৈ আনিলোঁ আৰু যিহেতু বহুত দিন খোৱা নাই কচু ঢেকীয়া। কিন্তু বৰষুণ দি আছে, এতিয়াতো খাবলৈ বেয়া লাগিব, কিন্তু এতিয়া নি থৈ যদি ঘৰত লৈ আনো তেতিয়াহ'লে পাছত খাব পৰা যাব আৰু সেইটো কাৰণে ভাবিলোঁ এতিয়া আনি থৈ দিওঁ, তাৰপৰা যদি ৰ'দ দিয়ে তেতিয়াহ'লে খাই ভাল লাগিব। কিন্তু বৰষুণ দিয়া টাইমততো খাই একদমেই বেয়া পাওঁ আৰু বনালে মানে টেষ্টটো নালাগে আৰু কচু ঢেকীয়াবিলাক। সেইটো কাৰণে এতিয়া লৈ যাওঁ, মানুহজনক জোৰ কৰিলোঁ। আৰু ইয়াতে বাইদেউহঁতৰ পুখুৰীকেইটা ওচৰতে আম আছে, বাইদেউহঁতৰে হয় আমজোপা। আৰু মানুহজনে ক'লে আমজোপাত যিহেতু চালোঁ কিন্তু আম নাই। আমৰ ঠাইত আছে দুটা আমলই বা, আৰু আমলই বাগোটাও লগতে পাৰিবলৈ বিচাৰিলোঁ। মানুহজনৰ লগত পাৰি চাওঁ কি হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছেনে ওপৰত আমলই বা, মানুহজনে পাৰিবৰ কাৰণে যুঁজি আছে। এয়া শেষত গৈ এটাৰ পৰা অলপ পালোঁগৈ আৰু, কিন্তু ডাঙৰ টোপ নাই, অলপ সৰু সৰু টোপ, তাকে লৈ থৈ দিলোঁ। আৰু এটা পাৰিবলগীয়া আছে, সেইটোতো নোলাবও পাৰে, সেইটো কাৰণে এই অলপকৈ থৈ দিলোঁ আৰু পলিথিনত ভৰাই পিনে। মানুহে কয় পলিথিনত বোলে ভৰাই থ'লে মানে মাকবিলাক মৰি যায়, কিন্তু এইটো কথাটো একদম মিছা, নমৰে, তেনেকৈয়ে থাকে। আৰু লগতে আৰু এটা পাৰিবৰ কাৰণে যুঁজি আছোঁ আৰু মানুহজনে আমো দুটা পাৰি দিওঁ বুলি ক'লে। আম ক'ৰবাত আছে আৰু ভিতৰত, তেনেকৈ পাৰিব পৰা নাই, যুঁজি আছে। আৰু মই কৈছোঁ হ'ব, কিন্তু পাৰি ল'ম বুলি কৈছে। আৰু দেখিছেনে এয়া ইজাপলৈ যাবৰ কাৰণে লগে লগে আহি গ'লোঁ। ইজাপৰ ওচৰত থকা নদীখনৰ ওচৰত এই হাকুডাল দেখি পিনেতো মোৰ ভয় লাগিছে। মানুহজনক কৈছিলোঁ প্ৰথমতে মই যাওঁ, কিন্তু মানুহজনে উস্তাদি মাৰি পিনি গ'ল, চাবতে কি হয় অৱস্থা। কিন্তু হিলিলে, কিন্তু ঘূৰি আহিলে আৰু তাৰপাছত যোৱা নহ'ল। তাতকৈ ময়ো বেছি উস্তাদি নহয়, ময়ো ইয়াৰ পাছত যাবলৈ মই যাওঁ বুলি ক'লোঁ। কিন্তু মানুহজনে কৈছিলে নোৱাৰা যাবলৈ, তুমি শকত আছা। কিন্তু মই শকত হোৱা নহয় বুলি ভাবোঁ নিজকে। আৰু এয়া দেখিছেনে যাব নোৱাৰিলোঁ, বহুত হিলে। আৰু সেইটো কাৰণে লাষ্টত উপায় নাই আৰু ইজাপলৈ যোৱা নহ'লগৈ। যি আশা কৰি আছিলোঁ চব নিৰাশা। আৰু লাহে লাহে মই গুচি আহিলোঁ আৰু যোৱাটো নহয়, নোৱাৰোঁ যাবলৈ। আৰু মানুহজনক ক'লোঁ ইজাপলৈ পানী ফালৰ পৰাই যাওঁ, কিন্তু মানুহজনে নাযাওঁ আজি, হ'ব দে বুলি ক'লে। তাকে ময়ো নাযাওঁ বুলি তাকে গুচি আহিলোঁ আৰু, কিন্তু অলপ বেয়া লাগিছে আৰু মনটো। ইজাপলৈ ইমান যে আশা কৰি কি বস্তু যে আনিম বুলি আহিছিলোঁ। আচলতে বৰষুণ দি থাকিলে আমাৰ ইজাপত কেঁকুৰা পোৱা যায়, ইজাপৰ নলাবিলাকত কেঁকুৰা বিচাৰিলে পায়। মই তেনেকৈ বিয়া হোৱাৰ পৰা আজি এবাৰে আহি পাইছোঁ ইজাপলৈ কেঁকুৰা পোৱা দিনত। আৰু এনেইতো ইজাপত আহিয়ে থাকোঁ, কেঁকুৰা ধৰিবৰ কাৰণে আজি আহিছিলোঁ, কিন্তু চব আশা নিৰাশা হৈ গ'ল। দলংখন যিহেতু ভাল নহয়, এনেই ইজাপত যে পায় ৰছীবিলাক, তেনেকৈ বান্ধি থোৱা হৈছে আৰু ইজাপত। তাকে আমি এতিয়া যোৱা নহ'ল আৰু ঘৰলৈ এতিয়া গুচি আহিছোঁ। এই আমলইটো অলপ ল'লোঁ, আৰু দুটাৰ পৰা পৰা হ'ল, কিন্তু আপোনালোকক দেখুওৱা নহ'ল দেই এই আমলইটো। আৰু আমো নোৱাৰিলোঁ পাৰিবৰ কাৰণে, অকল এটা লৈ পিনি আৰু ঘৰমুৱা হৈছোঁ আজি এয়াই, আৰু নাপালোঁ। আৰু তাৰপৰা ছোৱালীজনীৰ লগত যিহেতু বতৰটো ভাল কৰিছে, সেইটো কাৰণে বাৰীৰ বাগান ফালেও অহা হ'ল। বাগান ফালে পাত ওলাইছে নাই, ছিঙা হৈছে নাই, তাকে অহা হ'ল। আৰু সেইটো কাৰণে পাত ছিঙাবলৈ যদি হয় ছিঙাবতো লাগিব। আজিকালি সৰু সৰুতে লয় নহয় পাতবিলাক। আপোনালোকৰ ফালে ৰেটটো কেনেকৈ হৈছে জনাবচোন। আৰু এয়া ছোৱালীজনীৰ লগত মই গৈ আছোঁ বাগানলৈ, যদি ছিঙাব হয় কাইলৈতো মানুহ বিচাৰিব লাগিব ছিঙাবৰ কাৰণে। ছোৱালীজনীৰ লগতে গৈ আছোঁ আৰু পুখুৰী পাৰে পাৰে। আৰু এয়া বাগানত পাত আহি চালোঁহি, অলপ ওলাই আছে, বেছি ওলোৱা নাই, কিন্তু তথাপিও আগৰ নিচিনা পাত নোলোৱাই হ'ল। আৰু বাগানবিলাকত দৰৱ সাৰটো তেনেকৈ দি থকা হয়, তথাপিও এইবিলাকতো কিছুমানটো দীঘল হৈছেগৈ, সেইটো কাৰণে ছিঙাই দিব লাগিব। ভাবিলোঁ মই বাগানৰ পৰা জল্দি যাওঁ। আৰু সেয়া দেখিছেনে পাতবিলাক, কুঁহিবিলাক আছে, কিন্তু ইমান ঘনকৈ নাই আৰু কুঁহিবিলাক। বেটীক কৈছোঁ জোক লাগিব, কিন্তু বেটীয়ে কথা নুশুনে আৰু মই যাম বুলি মানে ভিতৰত সোমাই গ'ল। নহ'লেতো মই তাক বাগানত সোমোৱা তাতে থৈ আহোঁ, কিন্তু সি যাম বুলি কোৱাত লৈ আনিলোঁহি আৰু ৰ'দটো এইফালে। আৰু এয়া আকৌ বাইদেউহঁতৰ তাতে বগৰী আছে, বগৰী দুটামান ছিঙিবৰ কাৰণে মাতিলোঁ বাইদেউহঁতৰ ল'ৰাটোক, মানে মোৰ ভতিজা হয়, ছিঙিবৰ কাৰণে। আৰু বেটীয়ে যিহেতু বগৰী খাই পোৱাই নাই এইটো বছৰত, আৰু সেইটো কাৰণে ক'লোঁ দুটামান ছিঙি দিয়া। আৰু বগৰী ছিঙি আছে, আৰু এইফালে খাই খতমেই হ'লগৈ লাষ্টত আৰু দুটামান আছে। তাকে বোলো ছোৱালীজনীক বতৰৰ বস্তু বতৰতে খুৱাব লাগে, আৰু নিজেও খোৱা নাই, আৰু খাবৰ কাৰণে দুটামান ছিঙি দিব কৈছোঁ। এইফালে ছিঙি আছে, আৰু বেটীয়ে কিনো বগৰী বুলি চাই আছে। আৰু বগৰী দুটামান লৈ ঘৰত যাওঁ, আৰু বগৰী দুটামান ছিঙি ল'লোঁ, কিন্তু ইমানো বেছি পকা নাই আৰু, কিন্তু আধা পকোতে খাই পিনে খতমেই হ'ব। সেইটো কাৰণে যিহেতু ময়ো খাওঁ ছোৱালীজনীকো খুৱাওঁ, তাকে বুলি লৈ আনিলোঁ। আৰু ছিঙিব বিচাৰিছিলে, মই ক'লোঁ নালাগে, হ'ব, এইকেইটাই যথেষ্ট আৰু খাবৰ কাৰণে, বতৰৰ ফল বুলি। আৰু ছোৱালীজনীৰ লগত লাহে লাহে ঘৰলৈ আহিলোঁ। আৰু আজি ভণ্টিহঁতে আহি পিনে এতিয়া ঘৰলৈ যাবলৈ লৈছে।
আৰু ভণ্টিহঁতক ঘৰলৈ আগবঢ়াবৰ কাৰণে মই ৰখি আছোঁ আৰু কিন্তু ঘৰৰ মানুহ আহিলেতো বহুত ভাল লাগে কিন্তু যোৱা সময়তো বহুত বেয়া লাগে আৰু ভণ্টিহঁতে তেনেকৈ আহিয়ে থাকে অহা হৈয়ে থাকে আৰু যিহেতু মানুহজনো নাই এইফালে ভণ্টিহঁতে দুইজনী যাবলৈ ওলাইছে অথনিতে অহা কিন্তু বৰষুণ দি আছে দেখিছেনে ৰেইনকোটযোৰ যে নহ'লে নহ'ব আৰু যোৱা তাহাঁতক থাকি যাব কৈছোঁ নাথাকে এইজনী হ'ল মোৰ 3 নম্বৰ ভণ্টিজনী যিহেতু মোৰ ভণ্টি কেইবাজনীও আছে মই কৈছোঁ আপোনালোকৰ গাঁৱতে এয়া হ'ল ভণ্টি আগৰ পৰা আছে ই নাযায় বাৰু তাহাঁতক আগবঢ়াবৰ কাৰণে দুইজনী ওলাই আহিলোঁ এয়া ৰাস্তালৈ তাহাঁতৰ উৎপাত ভুকি পানী খালে কিন্তু বাতিটো তাহাঁতে ধৰিবলৈ লাজ কৰিছে যিহেতু মই ভিডিঅ' কৰিছোঁ যে ব্লগ দিম আৰু বাতিটো ক'ত পেলাইছে দেখিছেনে এয়া বাতিটো এতিয়া নিব লাগিব লাষ্টত মই তাহাঁতৰ ইমানেই লাজ মই কৈছোঁ এইটো লাজ কৰি লাভ নাই মই ব্লগত দি দিম কিন্তু তাহাঁতি নিদিয়ে বুলি ভাবিছে মোক ধেমালি কৰি আছে বুলি কিন্তু মই তাহাঁতৰ উপায় নাই দি দিলোঁ এতিয়া চোৱাৰ পাছত মোক গালি দিব আৰু তাহাঁতে যাবৰ কাৰণে ওলাই আছে মোক কৈছে একোটা দি নপঠিয়া বুলি কিবাকিবি কৈ আছে মই একো তাহাঁতক কৈ আছোঁ আৰু ময়ো সেইটো কাৰণে মিউট কৰি দিবলগীয়া হ'ল বাতিটো শেষত মই তুলিলোঁ আৰু যিহেতু এজনী ভণ্টি আছে সেইটো কাৰণে ইমান দুখ লগা নাই আৰু তাহাঁতে যাবৰ কাৰণে এয়া দেখিছেনে বৰষুণটো দি আছে যাবৰ কাৰণে ৰাস্তাত উলিয়াই দিছোঁহি আৰু মনটো বেয়াও লাগে আৰু যে মই কিমান যে ফূৰ্তি দন কাজিয়া দেখিছেনে অকল এনেকুৱাকৈ লাগিয়ে থকা হয় পাছত এঘৰ ঘৰলৈ যোৱাৰ পাছতহে আৰু মনত পৰিব এইবিলাক এতিয়াতো অনুভৱ কৰিব পৰা নাই আপোনালোকৰো হয় চাগে তেনেকুৱা আৰু তাহাঁতক যাওঁকৈ আৰু যাম আৰু দুদিনমানৰ পাছত আমিও যাম তাকে তাহাঁতক পঠিয়াই লওঁ তাহাঁতৰ হাঁহি গুচাই নাই মনে মনে দুখ লাগিছে আৰু টাটা বাই বাই